কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ হেণ্ডেল যোগেদি ৰাইজক অৱগত কৰিছে ৭ তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভাত নতুনকৈ 4জন বিধায়কে স্থান লাভ কৰিবলৈ গৈ আছে। তাত মোৰ নামটো মই দেখা পাইছোঁ। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতে যে মোৰ প্ৰতি এইখিনি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বাকী কথাখিনি একেবাৰে প্ৰাৰম্ভিক হ'ব। বাকী কথাখিনি মই এতিয়ালৈকেতো আৰু 7 তাৰিখৰ পিছতহে বাকী কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ হেণ্ডেল যোগেদি ৰাইজক অৱগত কৰিছে ৭ তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভাত নতুনকৈ 4জন বিধায়কে স্থান লাভ কৰিবলৈ গৈ আছে। তাত মোৰ নামটো মই দেখা পাইছোঁ। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতে যে মোৰ প্ৰতি এইখিনি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বাকী কথাখিনি একেবাৰে প্ৰাৰম্ভিক হ'ব। বাকী কথাখিনি মই এতিয়ালৈকেতো আৰু 7 তাৰিখৰ পিছতহে বাকী কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ হেণ্ডেল যোগেদি ৰাইজক অৱগত কৰিছে ৭ তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভাত নতুনকৈ 4জন বিধায়কে স্থান লাভ কৰিবলৈ গৈ আছে। তাত মোৰ নামটো মই দেখা পাইছোঁ। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতে যে মোৰ প্ৰতি এইখিনি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বাকী কথাখিনি একেবাৰে প্ৰাৰম্ভিক হ'ব। বাকী কথাখিনি মই এতিয়ালৈকেতো আৰু 7 তাৰিখৰ পিছতহে বাকী কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ হেণ্ডেল যোগেদি ৰাইজক অৱগত কৰিছে ৭ তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভাত নতুনকৈ 4জন বিধায়কে স্থান লাভ কৰিবলৈ গৈ আছে। তাত মোৰ নামটো মই দেখা পাইছোঁ। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতে যে মোৰ প্ৰতি এইখিনি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বাকী কথাখিনি একেবাৰে প্ৰাৰম্ভিক হ'ব। বাকী কথাখিনি মই এতিয়ালৈকেতো আৰু 7 তাৰিখৰ পিছতহে বাকী কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। কিছু সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ টুইটাৰ হেণ্ডেল যোগেদি ৰাইজক অৱগত কৰিছে ৭ তাৰিখে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব আৰু সেই মন্ত্ৰীসভাত নতুনকৈ 4জন বিধায়কে স্থান লাভ কৰিবলৈ গৈ আছে। তাত মোৰ নামটো মই দেখা পাইছোঁ। গতিকে মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতে যে মোৰ প্ৰতি এইখিনি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ। আৰু এতিয়া বাকী কথাখিনি একেবাৰে প্ৰাৰম্ভিক হ'ব। বাকী কথাখিনি মই এতিয়ালৈকেতো আৰু 7 তাৰিখৰ পিছতহে বাকী কথাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম।